আজি হৈছে অক্টোবৰ 17 তাৰিখ আজিৰ সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো আপোনালোকে ভিডিঅটো শেষলৈকে চাওক ভিডিঅটো বহুত বেছি দীঘলীয়া নহয় শেষলৈকে চাব বুলি আশা কৰিলো আজি সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে আপোনালোকে যেটো গম পাইছে এতিয়া আজি অসমলৈ আহিছে ৰাহুল গান্ধী ডাঙৰীয়া অসমলৈ আহিছে আৰু এতিয়া আজি আহি পোনপ্ৰথমে উপস্থিত হৈ কোট উপস্থিত হৈ তেওঁ সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত হৈ ৰাহুল গান্ধীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে আৰু লগতে সেইখিনি জুবিন দাই যেহেতু নাহৰ ভাল পায় নাহৰ গছগছনি ভাল পায় নাহৰ পুলি সেইখিনি ৰোপণ কৰিছে তো হয় আজি অসমলৈ আহি এইখিনি কাম তেনেদৰে সেইখিনি ৰাহুল গান্ধী ডাঙৰীয়া আহি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে নাহৰ পুলি লৈছে আৰু বিশেষকৈ জুবিন গাঁৱৰ কাহিলি পাৰাস্থিত বাসগৃহত উপস্থিত হৈছে ৰাহুল গান্ধী ডাঙৰীয়া আৰু সেইখিনি জুবিন দাৰ মৃত্যু সন্দৰ্ভত বা এইখিনি কথা আৰু শ্ৰদ্ধাঞ্জলি যেহেতু জনাবলৈ আহিছে এইখিনি সন্দৰ্ভত তেওঁলোকে সেইখিনি তাত গৌৰৱ গগৈ ডাঙৰীয়া আছে আৰু তেনেদৰে সেইখিনি উপস্থিত আছে তো এতিয়া নেক্সট খবৰ ফালে আহিছো নেক্সট খবৰ হৈছে যে আজি আমি যদি আজি বুলি নহয় এইকেইদিন জুবিন দা যেতিয়া আমাৰ মাজৰ পৰা নাইকিয়া হ'ল তাত আমি যদি দেখা যায় তেনেহলে সোণাপুৰ ক্ষেত্ৰত তাত জুবিন ক্ষেত্ৰত এতিয়া আজি পুৱাৰ পৰা বহুতখিনি ভিৰ হৈছে জুবিন ক্ষেত্ৰত বহু লোক সমাগম হৈছে আৰু দেওবাৰ দিনটোত ভাবিব নোৱাৰাকে তো সঁচাকৈ এতিয়া আমি চাওঁ যদি তেনেহলে জুবিন দাই কিমান কি কেনেদৰে কৰি থৈ গৈছিলে সাধাৰণ ৰাইজৰ বাবে জনসাধাৰণৰ বাবে সঁচাকৈ আমাৰ বুকুৰ মাজৰ পৰা যে কাহি লৈ গ'ল তো দুখীয়া অতি সোনকালে শাস্তি পাব লাগে মুঠৰ ওপৰত এইখিনি ক্ষেত্ৰত দুখীয়া সোনকালে শাস্তি পাবই লাগিব তো হয় আজি পুৱাৰ পৰা সোণাপুৰত জুবিন ক্ষেত্ৰত বহুত লোক সমাগম হৈছে তাতে তো এতিয়া আজি সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত হৈ ৰাহুল গান্ধী ডাঙৰীয়াই সেইখিনি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে গছপুলি ৰোপণ কৰিলে সেইখিনি আপোনালোকে নিশ্চয় গম পাইছে এতিয়া নেক্সট খবৰ হৈছে হাফলঙে শেষ ঠিকনা হ'ব তো হাফলঙে শেষ ঠিকনা হ'ব আৰু হ'ল অমিত বাবা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী হাফলঙলৈ তেওঁলোকক লৈ যোৱা হ'ল সেইকেইটাক যিয়ে নেকি জুবিনদাৰ সেই শেষ পৰ্যায়ত তেওঁলোকে তেনেদৰে সেইখিনি তাত আছিলে আৰু এইখিনি থকাৰ পাছত তেওঁলোকে যেন থকাৰ পাছতো কিয় এনেকুৱা ধৰণৰ হ'বলৈ পালে তো এইখিনি এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে মুঠৰ ওপৰত হাফলঙে শেষ ঠিকনা এই অমিত বাবা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী তো হাফলঙলৈ নিয়া হৈছে তো দুখীয়া উচিত শাস্তি পাবই লাগিব যিকোনো প্ৰকাৰে তো শেখৰজ্যোতি গোস্বামীয়ে যেনেদৰে কথাবোৰ কৈছিলে প্ৰথম অৱস্থাত আৰু অমিত বাবা মহন্তৰ কথাটো ক'বই নালাগে কেনেদৰে কৈছিলে ইমান মৰম কৰাৰ পাছত কিয় এনেকুৱা অৱহেলা কৰিলে তেওঁলোকে সেইখিনি ডাঙৰ প্ৰশ্ন মুঠতে দুখীয়া শাস্তি পাব লাগে আৰু নেক্সট খবৰ ফালে যদি আমি চাওঁ পচন্দ গুলি গ্ৰেনেড বিস্ফোৰণৰ শব্দই কঁপাইছে ক'ত কাকপথাৰত কি কৰা হৈছে এনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে যে পচন্দ গুলি হৈছে গ্ৰেনেড বিস্ফোৰণ শব্দই কঁপাইছে কাকপথাৰত এতিয়া অপ্ৰীতিকৰ সৃষ্টি হৈ পৰিছে কেনেকুৱা ধৰণৰ কি সেইখিনি ক্ষেত্ৰত আপোনালোকে নিশ্চয় খবৰবিলাক পাই আছে এতিয়া নেক্সট খবৰ ফালে আহিছো নেক্সট খবৰ হৈছে যে নিযুত মইনা আঁচনি তো নিযুত মইনা আঁচনিৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি জনাইছে অতি সোনকালে সেইখিনি আৰম্ভ কৰা হ'ব নিযুত মইনাৰ এই যি আঁচনি ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আৰু নেক্সট খবৰ ফালে আহিছো নেক্সট খবৰ হৈছে যে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ আপোনালোকে জিঅ'টেক আপোনালোকৰ যদি কৰি গ'ল এতিয়া আপোনালোকেতো গমেই পাইছে আপোনালোকৰ ঘৰত আকৌ যিসকলে জিঅ'টেক কৰিলে এটা লিষ্টত নাম আহিছে আপোনালোকৰ ঘৰে আকৌ সেইখিনি ফটো আপোনালোকৰ যি যেনেদৰে আছে সকলোখিনি কাম কৰিছে অৰ্থাৎ এই যি প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ অতি সোনকালে আপোনালোকে ক'ত পাব কেতিয়া পাব অৰ্থাৎ আপোনালোকে নতুন বছৰতে আপোনালোকৰ বাবে ভাল খবৰ ওলাবলৈ গৈ আছে সো এইখিনি আপোনালোকক আজি খবৰখিনি জনালো থুলমূলকে আজি ভিডিঅটো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আৰু এইখিনিতে ক'ব বিচাৰিছে যে জুবিন দাই ন্যায় পাবই লাগিব দুখীয়া শাস্তি পাবই লাগিব মুঠতে যিকোনো প্ৰকাৰে যেনেকৈ নহওক লাগে এই যিসকল জড়িত আছে তেওঁলোকে শাস্তি পাবই লাগিব অতি সোনকালে মুঠৰ ওপৰত জুবিন দাই ন্যায় পাব লাগে তো এইখিনিয়ে কথা অন্য এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই